হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় ভিউৱাৰ্ছসকল, 10 ফেব্ৰুৱাৰী 2026 চনৰ এছআৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত যিটো ভোটাৰ লিষ্ট পাব্লিছ হৈছে, সেই ভোটাৰ লিষ্টখন পাব্লিছ হোৱাৰ পিছত কিছুমান মানুহে নিজৰ নাম বিচাৰি পোৱা নাই ভোটাৰ লিষ্টখনত, বা বহুতৰে নাম কৰ্তন খাইছে বা বহুতৰে নাম কৰ্তন হৈছে ভোটাৰ লিষ্টখনৰ। এতিয়া পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কি কাম কৰিব লাগিব সেইটো আপোনালোক সকলোকে সবিশেষ জনাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ গুৰুত্ব সহকাৰে শুনিব যদি আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হৈছে। প্ৰথম কথা, এজ এ ভোটাৰ আপোনালোকৰ হাতত পূৰ্বৰ যিখন ভোটাৰ আইডি কাৰ্ডখন আছে, সেই কাৰ্ডখন আপোনালোকে NVSP পৰ্টেলত গৈ পেলাই যেতিয়া চাৰ্চ কৰিব, ন' ৰেকৰ্ড ফাউণ্ড বা ৰেকৰ্ড নট ফাউণ্ড বুলি তেনেকৈ দেখুৱাব। তাৰপিছত গৈ পেলাই আপোনালোকৰ ভোটাৰ লিষ্টখনত সেই চিৰিয়েল নম্বৰ যিটো পূৰ্বৰ আছিল সেইটো বিচাৰিলে তাতে নাপাব। তাৰমানে নিশ্চিত হৈ গ'ল যে আপোনালোকৰ সেই ভোটাৰ লিষ্টখনৰ নামটো নাই, কৰ্তন হৈ গ'ল। এতিয়া যেতিয়া কৰ্তন হৈ গৈছে, কৰ্তন হোৱাৰ পিছত ছেকশ্যন 24ৰ অন্তৰ্গত আপোনালোক সকলোৱে যদি যিকেইজনৰ নাম কৰ্তন হৈছে তেওঁলোকে জিলা নিৰ্বাচনী বিষয়াৰ যিটো অফিচ আছে, DEO ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ, তেওঁৰ তাত গৈ পেলাই আপোনালোকে আপিল কৰিব পাৰে আপোনালোকৰ এপ্লিকেশ্যনৰ সৈতে যে 2026 চনৰ ভোটাৰ লিষ্টত এছআৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ ভোটাৰ লিষ্টখনত নাম অহা নাই। সেই বিষয়ে লৈ পেলাই আপোনালোকে আপিল কৰিব পাৰিব, আৰু সেই আপিলৰ আপোনালোক সকলোৰ কাৰণে 15 দিন হাতত সময় দিয়া হৈছে। কিন্তু সেইটো আজিৰ পৰা আপোনালোকৰ আজি মই এই ভিডিঅ'টো 12 তাৰিখত আপোনালোক সকলোকে দিছোঁ, অলৰেডি 2 দিন পাৰ হৈ গ'ল। গতিকে আপোনালোক সকলোৱে আগন্তুক যি কেইদিন আছে সেই কেইদিনৰ ভিতৰত, কাৰণ শনিবাৰ ৰবিবাৰ এইবিলাক বন্ধও থাকিব, সেইকাৰণে আপোনালোকে তাৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্ব সহকাৰে আপোনালোকে অতি শীঘ্ৰে এই কামটো যাতে কৰে যেতিয়া আপোনালোকে এপ্লিকেশ্যনখিনি ছাবমিট কৰিব। এতিয়া এপ্লিকেশ্যনখিনি যেতিয়া আপোনালোকে আপিল কৰিব, তেতিয়া আপোনালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব, ড্ৰাফ্ট এপ্লিকেশ্যন। ড্ৰাফ্ট এপ্লিকেশ্যন ভাল জনা মানুহৰ পৰা আপোনালোকে এপ্লিকেশ্যনখন লিখুৱাই ল'ব যে আপোনালোকৰ আবেদন কেনেকৈ কি কোনখন এৰিয়াৰ অন্তৰ্গত LAC সমষ্টি, গোটেইখিনি আপোনালোকে লিখি মেলি নিজৰ এপিক নম্বৰ আৰু ডিটেইলছৰ সৈতে ডকুমেণ্ট সংলগ্ন কৰি আপোনালোকে এখন এপ্লিকেশ্যনৰ সৈতে গোটেইখিনি ডকুমেণ্টছ কালাৰ জেৰক্স কৰি তাৰপিছত ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচত ভিজিট কৰি তাতে আপোনালোকে জমা দিব। কিন্তু তাতে জমা দিয়াৰ সময়ত আপোনালোকে এটা গুৰুত্ব দিয়া দৰকাৰ, যেতিয়া আপোনালোকে জমা দিব তেতিয়া আপোনালোকৰ যিখন কাগজ জমা দিব সেই কাগজখনৰ ৰিচিপ্ট কপি এটা লৈ ল'ব। পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকে সেইটোৰ শুনানি হ'ব, তেতিয়া আপোনালোকৰ হাতত এখন এভিডেন্স থাকিব, এখন কাগজ থাকিব যে সেই কাগজখনৰ প্ৰমাণ দিব যে আপোনালোকে তাতে জমা দিছে বা এপিল কৰিছিলে, আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈছে। তাৰপিছতো যদি সন্তুষ্টি নহয় আপোনালোকৰ সেই লিষ্টখন যদি সেই নামটো যদি আপোনালোকৰ তাতে কৰ্তন হৈছে আৰু ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচত যদি আপোনালোকৰ সেইটো ছল্ভ নহয়, তাৰপিছত আপোনালোকে CO অফিচত গৈ পেলাই আপিল কৰিব পাৰিব আপোনালোকৰ নামৰ কাৰণে। সেইটোৰ কাৰণে আপোনালোকৰ হাতত 1 মাহলৈকে সময় থাকে। গতিকে এইটো পৰ্যায়ক্ৰমে আপোনালোকৰ কামখিনি হয়। সেয়েহে আপোনালোক সকলোকে এই বিষয়ে জনাইছোঁ, আপোনালোকৰ মৌলিক অধিকাৰ ভোটাৰ লিষ্টত নামখন থকা। গতিকে আপোনালোকৰ যদি কাৰোবাৰ এনেধৰণৰ সমস্যা হৈছে, নিশ্চয় আপোনালোকৰ এই সমস্যাত ভুগি আছে, তেনেতে নিশ্চয় আপোনালোকে এই কামখিনি অতি শীঘ্ৰে কৰে। এতিয়া উদাহৰণ হিচাপে আপোনালোক সকলোকে কৈছে, মোলৈ এজন ব্যক্তিয়ে ফোন কৰিছিল বা জানিব বিচাৰিছিল যে উক্ত ব্যক্তিজনৰ নাম, এজন ব্যক্তিৰ নাম কৰ্তন হৈছে, সেই ব্যক্তিজন একচুৱেলি আউট অফ কাউণ্ট্ৰি আছে, বৰ্তমান বিদেশত আছে, আউট অফ কাউণ্ট্ৰি মিডিল ইষ্টত আছে। গতিকে সেই মানুহজনৰ নামটো যেতিয়া তেওঁ এপ্লাই কৰিব, তেতিয়া তেওঁ বৰ্তমান উপস্থিত নাই। এতিয়া সেই মানুহজনৰ উপস্থিতিত, তেওঁৰ অনুপস্থিতিত তেওঁৰ দেউতাকে বা তেওঁৰ পিতৃ হওক বা তেওঁৰ লিগেল গাৰ্জেন যোন থাকে, তেওঁলোকে এপ্লিকেশ্যনখন কৰিলে হ'ব নেকি, সেইটো লৈ পেলাই আপোনালোকে কনচাল্ট কৰিব জিলা অফিচত গৈ পেলাই। এনেধৰণৰো সমস্যা কিছুমানৰ হ'ব পাৰে যে মানুহজন বাহিৰত আছে। গতিকে এইবিলাক বিষয়ে বহুতো মানুহে নাজানিবও পাৰে, তেওঁলোকে প্ৰপাৰলি সেইবিলাক বস্তু কেনেকৈ এপ্লাই কৰিব লাগে, প্ৰচেছিংখিনি কি, ভাল অভিজ্ঞ জনা শুনা মানুহৰ পৰা আপোনালোকে পৰামৰ্শ লৈ পেলাই তাৰপিছত আপোনালোকে এই কামখিনি কৰে। সেইটো হ'ল আপোনালোকৰ মৌলিক অধিকাৰ। গতিকে আপোনালোক সকলোকে কৈছোঁ যাতে আপোনালোকে এই বিষয়টো লৈ পেলাই অলপো গাফিলতি নকৰি পেলাই ধুনীয়াকৈ আপোনালোকে চেষ্টা কৰিব যাতে অতি সোনকালে আপোনালোকৰ এপ্লিকেশ্যনখন বা আপোনালোকৰ এপিল যিটো আছে সেই এপিলটো ধুনীয়াকৈ পাৰিপাটিকৈ কৰে। যে যদি কিছুমান মানুহৰ মনত এই বিষয়ে জনা নাথাকে বা এৱাৰনেছ কম থাকে, গতিকে কোনোবা জনা ব্যক্তিয়ে যদি এইটো ভিডিঅ'টো পাইছে, তেওঁ নিশ্চয় নিজৰ ওচৰ চুবুৰীয়া সেইবিলাক মানুহক এইবিলাক বিষয় লৈ পেলাই অলপ সহায় কৰি দিব।
নিশ্চয় আপোনালোকৰো হেল্প হ'ব। ধন্যবাদ। আজিৰ এই ইনফৰমেশ্যনটো আপোনালোক সকলোকে জনালোঁ আৰু সদৌ শেষত এটা ভিডিঅ' ক্লিপ আপোনালোক সকলোকে লগাই দিব বিচাৰিছোঁ। বজালী জিলাৰ যিদিনাখন ভোটাৰ লিষ্ট পাব্লিছ হৈছিল সেইদিনাখন বজালী জিলাত এটা প্ৰেছ মিট কৰা হৈছিল, তাতে ধুনীয়াকৈ এই বিষয়েও জনোৱা হৈছে। গতিকে আপোনালোক সকলোকে এটা অফিচিয়েল ইনফৰমেশ্যন জনাব বিচাৰিছোঁ, এইটো বজালীৰ কাৰণে, কিন্তু আপোনালোকে সমগ্ৰ জিলাতে সমগ্ৰ অসমতে যিকোনো জিলাতে এনে প্ৰক্ৰিয়াৰ মাধ্যমেদি আপোনালোকে কামখিনি কৰিব পাৰিব বুলি মোৰ ধাৰণা। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'ৰ দ্বাৰা অলপ পৰিমাণে হ'লেও উপকৃত হ'ব। এতিয়া সেই ভিডিঅ'টো আমি শুনি লওঁ। যদি কিবা কাৰণত নাইও তেনেহ'লে এইটো এটা আপিলৰ স্কোপ আছে। ডিএমৰ ওচৰত আপিল কৰিব পাৰিব অহা 15 দিনৰ ভিতৰত, চিঅ'ৰ ওচৰত আপিল কৰিব পাৰে এমাহৰ ভিতৰত। আৰু আপিলৰ ক্ষেত্ৰত আমি পৰীক্ষা কৰি দেখোঁ যে নামটো সোমাব লাগে, তেতিয়া আকৌ সেই নামটো সোমাব, যিহেতু অহাকালিৰ পৰা আকৌ কণ্টিনিউৱাছ আপডেশ্যনটো আৰম্ভ হৈ যাব। ভোটাৰ তালিকা গোটেই বছৰটো আজিকালি আপডেশ্যন হৈ থাকে। আমাৰ স্পেচিয়েল ৰিভিজনটো হৈ গ'ল, এতিয়া আজি ফাইনেল পাব্লিকেশ্যন হ'ল, অহাকালিৰ পৰা আকৌ কণ্টিনিউৱাছ আপডেশ্যন। গতিকে আপোনালোকৰ যোগেৰে আমি সকলো বজালীবাসীক জনাব খুজিছোঁ, কাৰোবাৰ যদি ক'ৰবাত থাকি গৈছে ভুল ভ্ৰান্তি, তো নাম থাকি গ'ল, তেনেহ'লে তেওঁলোকে আপিলটো কৰিব পাৰিব। ভোটাৰ হিচাপেহে আহে।